সকলোৰে বাবে এটা ভাল খবৰ লৈ আহিছোঁ, এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন। ভিডিঅ'টো ভালকৈ চাবা। যিসকল এবাৰ ক্লাছ 12ৰ এক্সাম দিলা, তো তেওঁলোকে যদি ইণ্ডিয়ান নেভিত যাব বিচাৰে, তো ইণ্ডিয়ান নেভিৰ 10+2 এটা এণ্ট্ৰি বেটছ হয়, যোনটো ইঞ্জিনিয়াৰিঙৰ বাবে। তো তাত গৈ ইণ্ডিয়ান নেভেল একাডেমি, তাত গৈ মানে ইঞ্জিনিয়াৰিং পঢ়িব পাৰে। তো তাৰ বাবে 60 পোষ্ট ওলাইছে, 60টা পোষ্ট। আৰু এই 60টা পোষ্টত তোমালোকেও এপ্লাই কৰিব পাৰা। আৰু ইয়াৰে ষ্টাৰ্ট ডেট অলৰেডি ষ্টাৰ্টিং হৈ গৈছে এপ্লিকেশ্যন প্ৰচেছ, আৰু এণ্ড ডেট হ'ল লাষ্ট ডেট 18 জুন, অৰ্থাৎ 18 জুনৰ ভিতৰত এপ্লাই কৰিব লাগিব। এতিয়া ইয়াৰ বাবে কি পঢ়া হ'ব লাগিব বা কি কোৱালিফিকেশ্যন হ'ব লাগিব? প্ৰথম কথা, তোমালোকে JEE মেইনছ, যোনটো ইঞ্জিনিয়াৰিঙৰ বাবে এণ্ট্ৰেঞ্চ এক্সাম হয় NIT IIT, তো JEE মেইনছ এক্সাম তোমালোকে এক্সাম দিয়া হ'ব লাগিব। আৰু ইয়াত টোটেল 60 পোষ্ট আছে। মই নটিফিকেশ্যনটো একবাৰ ওপৰে কৈ দিছোঁ। আৰু টোটেল 60 পোষ্টৰ ভিতৰত এতিয়া প্ৰথম কথা, তোমালোকক 60 পোষ্টৰ ভিতৰত হেৰি হ'ব, ইণ্ডিয়ান নেভিৰ মেকানিকেল ইঞ্জিনিয়াৰিঙত 30টা পোষ্ট, আৰু ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিঙত 30টা পোষ্ট। মেকানিকেল 30টা, ECE 30টা। এইকেইটা জব নহয়, ঠিক আছে? তোমালোকে তাত গৈ পঢ়িব লাগিব। মেকানিকেল ব্ৰাঞ্চত 30জনে ছিট পাব, ECE 30জনে ছিট পাব, ঠিক আছে? এজ লিমিট হ'ল তোমালোকে 2 জুলাই 2007 পৰা 1 জানুৱাৰী 2010 ভিতৰত তোমালোকৰ হ'ব লাগিব এজ। আৰু এটা কথা, কি পঢ়া হ'ব লাগিব তোমালোকৰ? কি হ'ব লাগিব জানানে? 70% যদি ফিজিক্স কেমেষ্ট্ৰি মেথছটো থাকিবই লাগিব। আৰু PCMত টোটেল 70% মাৰ্কছ হ'ব লাগিব। আৰু ইংলিছত 50% মাৰ্কছ ইংলিছত হ'ব লাগিব। আৰু এই যোনটো চিলেকশ্যন প্ৰচেছ, সেইটো কমপ্লিটলি তোমালোকৰ JEE মেইনছৰ এক্সামৰ স্ক'ৰৰ ভিত্তিত হ'ব। একো এনেকুৱা এক্সট্ৰা একো নহয়। তো JEE মেইনছৰ এটা স্ক'ৰৰ ভিত্তিত ফাৰ্ষ্ট চিলেকশ্যনটো হ'ব, তাৰপিছত SSB ইণ্টাৰভিউটো হ'ব। তো যিসকলে এপ্লাই কৰিব বিচাৰে, ইউটিউবত যদি চাই আছা, ডেছক্ৰিপশ্যনত লিংকটো দি থৈ দিম, তাৰ পৰা কৰি ল'বা। আৰু যিসকলে ইনষ্টাগ্ৰামত চাই আছা, তোমালোকে আমাৰ বায়'ত আমাৰ ৱেবছাইটৰ লিংক আছে, তাত গৈ তোমালোকে এপ্লাই কৰি ল'বা। যিকোনো চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ বাবে আমাৰ ফালৰ পৰা এটা ভাল খবৰ। আমি বহুত কষ্ট কৰি দুটা ছেট বনাইছোঁ। এটা হ'ল যিকোনো চৰকাৰী চাকৰিৰ বাবে, সেয়া ADRE হওক, APSC বা APSC প্ৰিলিমছ বা আছাম পুলিচ, SI, SSC ষ্টেট মানে চেণ্ট্ৰেল লেভেলৰ SSC চিলেবাছৰ ওপৰত বনোৱা হৈছে। সেইখিনি চিলেবাছে গোটেইখিনিত কভাৰ আপ হৈ যায়। SSC, তাৰপিছত আপোনাৰ ৰেলৱে, NTPC, এই গোটেইবিলাকৰ কাৰণে আমাৰ এটা ছেট বনোৱা হৈছে, মাষ্টাৰ বুকছ, য'ত আমাৰ কোৱান্ট ৰিজনিং থাকিব, ইংলিছ, GK, কম্পিউটাৰ ছায়েন্স, এই গোটেইখিনিৰে এটা ছেট বনোৱা হৈছে, ঠিক আছে? এই ছেটটো আপোনালোকে ল'ব পাৰিব। এই ছেটটো মই আপোনালোকক দেখাই দিওঁ। মাষ্টাৰ ছিৰিজ, প্ৰথম মাষ্টাৰ ছিৰিজৰ আমাৰ ষ্টেট গভৰ্ণমেণ্ট এক্সাম আৰু SSCৰ বাবে দেখাইছোঁ, য'ত কোৱান্ট আৰু SSC, ইংলিছ, ৰিজনিং আৰু জেনেৰেল এৱাৰনেছ, এই গোটেই 4খন কিতাপ পাব। 4খন ই-বুক। এটা ই-বুকত আপোনাৰ প্ৰত্যেকটো চেপ্টাৰ, ঠিক আছে? যেনেকৈ জেনেৰেল এৱাৰনেছৰ, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটিৰ প্ৰত্যেকটো চেপ্টাৰ পাব। গোটেইখিনি মানে প্ৰায় 1000মান বুক, মানে এটা চেপ্টাৰৰ পৰা, হিষ্ট্ৰী এটা চেপ্টাৰ, পলিটি এটা চেপ্টাৰৰ পৰা আপোনাৰ থিয়ৰী দিয়া আছে। ইম্পৰ্টেণ্ট যিমান এক্সাম প্ৰিভিয়াছ ইয়াৰ গোটেই কুৱেশ্যনবিলাক চাই থিয়ৰী দিয়া আছে। সেই থিয়ৰীখিনি পঢ়ি, চেপ্টাৰটো পঢ়িয়ে তাৰ তলত এটা চেপ্টাৰ 200মান MCQ দিয়া আছে। এই গোটেইখিনি কৰিব পাৰিব প্ৰত্যেক ছাবজেক্টতে, সেনেকৈ কোৱান্ট, ইংলিছ, ৰিজনিং, জেনেৰেল এৱাৰনেছ। চিমিলাৰলি যোনে বেংকিঙৰ কাৰণে পঢ়ে, স্পেচিয়েলি মই যিহেতু বেংক কোৱালিফাই হয়, তো বেংকিঙৰ কাৰণে কোৱান্ট, ৰিজনিং, ইংলিছ, তাৰপিছত জেনেৰেল এৱাৰনেছ, কম্পিউটাৰ, এই গোটেইখিনিৰে সেনেকুৱা ছেট বনাই দিয়া হৈছে। এই গোটেইখিনি আমাৰ মেথছ এণ্ড ফিজিক্স আপত গৈ ই-বুক আপোনালোকে ডাউনলোড কৰক। বহুত ইম্পৰ্টেণ্ট এক্সামৰ বাবে এই গোটেই মানে PYQৰ ওপৰতে বেছ কৰি বনোৱা হৈছে। ইয়াতো প্ৰত্যেক চেপ্টাৰৰ পৰা আপুনি 200মান MCQ পাব এটা ছাবজেক্টৰ, ঠিক আছে? ইংলিছৰ যেনেকৈ RC পাই যাব 1000মান, পাজল পাই যাব 1000মান, চব বস্তু পাই যাব, ঠিক আছে? তো এইখিনি আপোনালোকে লৈ লওক। চিমিলাৰলি আৰু দুটামান আমাৰ কোৰ্চ আছে, আৰু দুটামান আমাৰ গভৰ্ণমেণ্ট এক্সামৰ কাৰণে কোৰ্চ আছে। প্ৰথম মক টেষ্ট ছিৰিজ, যিকোনো গভৰ্ণমেণ্ট এক্সাম দিয়াৰ আগতে আমি মক টেষ্ট দিব লাগে, ঠিক আছে? কাৰণ আমি তেতিয়াহে গম পাম, আমাৰ এই আগৰ কেইখন আপোনাৰ ই-বুক হয়, কিন্তু আমি পৰীক্ষা দিয়া নিচিনাকৈ মক টেষ্ট দিব লাগিব। তো তাৰ বাবে আমাৰ এটা মক টেষ্ট ছিৰিজ GSৰ বাবে আছে, প্ৰায় 5000মান MCQ, ঠিক আছে? এই মক টেষ্ট ছিৰিজটো আপোনালোকে ল'ব পাৰিব যিকোনো চৰকাৰী চাকৰিৰ বাবে, ঠিক আছে? বেংকিঙক বাদ দি, কাৰণ বেংকিঙত এইবিলাক বস্তু নাহে জিকে। তো GS পাৰ্টৰ পৰা হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমিক্স আৰু আছাম জিকেও ইনক্লুডেড আছে, ঠিক আছে? ষ্টেটিক জিকে, প্ৰত্যেকখিনিৰ পৰা 5000 MCQ বনাই দিছোঁ। এটা চেপ্টাৰৰ পৰা মানে 100-150 এনেকুৱা MCQ বনাই দিয়া হৈছে। এইটো আপোনালোকে নিজে পৰীক্ষা দিয়া নিচিনাকৈ এটেম্প কৰিব পাৰিব, আৰু PDF-ও পাব। তো এই গোটেইখিনি এইটো GSৰ মক টেষ্টটো ল'ব পাৰিব। আৰু তাৰপিছতে আমাৰ আৰু কি আছে, এই গোটেইখিনি বস্তু আপোনালোকে ল'ব পাৰিব। ইয়াৰ উপৰি আপোনালোকৰ আমাৰ আৰু কিছুমান কোৰ্চ আছে, যেনেকৈ আমাৰ মেথছ এণ্ড ৰিজনিং, যিকোনো চৰকাৰী চাকৰিৰ বাবে আছে। এই গোটেইখিনি বস্তু আপোনালোকে মেথছ এণ্ড ফিজিক্স আপ এপটো ডাউনলোড কৰক গুগল প্লে ষ্টৰত গৈ। এই এপটো ডাউনলোড কৰক, যোনটো 10K+ ডাউনলোড আছে, 4.4 ষ্টাৰ ৰেটিং। আৰু তাত গৈ আপোনালোকৰ যোনটো কোৰ্চ লাগে, এটা আছে বেংকিং, SSC, তো তাত এবাৰ ক্লিক কৰি চাওক। এটা আছে আছাম জবছ, দুটা মেনিউ আছে।